নমস্কাৰ, আপোনালোকৰ সকলোকে আলিশা ৰহমান পেজটোলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চয়াবিনৰ কাবাব। একেবাৰে সহজ পদ্ধতিত বনাম। আহকচোন কেনেকৈ বনাওঁ তাকে চাওঁ। প্ৰথমতে চয়াবিনখিনি ভালদৰে ধুই 10-15 মিনিটৰ কাৰণে গৰম পানীত দি পেলাই ঢাকি ৰাখিলোঁ। তাৰপাছত পানীখিনি একদম ভালদৰে চেপি পেলাই চয়াবিনখিনি তুলি ৰাখিলোঁ। পানী যাতে একেবাৰে চয়াবিনখিনি নাথাকে তালৈ মন কৰিব, নহ'লে কাবাবখিনি খাওঁতে বেয়া হ'ব, মানে পানী লাগিব। তাৰপিছত এইফালে ধুনীয়াকৈ কাটি ৰখা পিঁয়াজ, চয়াবিনখিনি পিচি ল'লোঁ। তাৰপিছত তাত পিঁয়াজ, থেতালি ৰখা আদা নহৰু আৰু মই 2টা আলু আগেই বইল কৰি ৰাখিছিলোঁ, সেই আলু 2টা আৰু কেঁচা জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি দিব। আলু আপোনালোকে তাৰ জেগাত বেচনো দিব পাৰে বা আলু আৰু বেচন দুয়োটাও দিব পাৰে। মই সুদা আলু দিছোঁ, বেচন নাই দিয়া। তাৰপিছতে শুকান মছলা, জিৰা, ধনিয়া, নিমখ, হালধি, ইমানে। মিট মছলা দিছিলোঁ অকণমান। মিট মছলাটো যিহেতু আমাৰ মাংস সোৱাদটো আহিবলৈ মিট মছলা অকণমান দি এইখিনি ধুনীয়াকৈ সানি ল'লোঁ। চামুচখনেৰে সানিবলৈ লৈছিলোঁ, যিহেতু নোৱাৰিলোঁ, গতিকে হাতেৰেই কৰিলোঁ। হাতেৰে কৰি এইফালে আটাৰ নিচিনা লাড়ু কৰি ধুনীয়াকৈ লাড়ু কৰি ল'লোঁ। তাৰপিছত অকণমান গোল কৰি পেলাই অকণমান চেপি দিলেই হ'ল। ধুনীয়া চেপ এটা আহি গ'ল, দেখিছেনে? অকণমানো ফটা নাই বা বেয়া নহয়, ফাটিলেও কোনো কথা নাই, একো নাভাঙে। তেল কিন্তু কম দিব। এইফালে তাৱাখনত অকণমান তেল দিলোঁ। তেল একেবাৰে কম দিব, বেছি দিলে এইখিনি ভাঙি অহা ভয় থাকে। তেল অকণমান দি পেলাই কাবাবকেইটা এটা এটাকৈ, তেলখিনি পূৰা গৰম হ'ব দিছোঁ, কিন্তু এটা এটাকৈ দি দিছোঁ। আৰু এইখিনি কৰোঁতে মই গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিছোঁ। বেছিকৈ দিলে জ্বলি যাব, প্লাছ আপোনাৰ নিসিজিব। গতিকে একেবাৰে কম জুইত বনাইছোঁ, যাতে লাহে লাহে সিজক আৰু ধুনীয়াকৈ ভিতৰলৈকে সিজি আহক। তাৰপিছতে এইখন চামুচ দি ধুনীয়াকৈ ইলুটি কৰি ভাজি তেল, যদি তাৱাখনত তেল আপুনি মন কৰিব একেবাৰে কম হৈ দিছোঁ, যিহেতু পিছৰ পৰ্যায়ত তাৱাখন শুকাই আহে বা তেল একেবাৰে নথকা যেন লাগিব, তেতিয়া ওপৰৰ পৰা দেখিছেনে চামুচ দি কেনেকৈ অলপ এটুপ দুটুপকৈ ছিটিয়াইছোঁ গোটেইকেইটাত পৰাকৈ। বাছ ইমানেই তেলৰ ব্যৱহাৰ ইয়াত একেবাৰে কম কৰিব। মই কম কৰিছোঁ বা বেলেগৰ কথা নাজানো। মোৰ তেলটো বৰ বিশেষ ভাল নালাগে, তেল মছলা, গতিকে যিমান পাৰোঁ কমত কৰোঁ মই এইখিনি বস্তু। আৰু এয়া মোৰ কাবাব ৰেডি, দেখিছেনে? গৰম গৰম। এইফালে ধুনীয়াকৈ এটা এটাকৈ বাচন এখনত তুলি ৰাখিম। এয়া মোৰ কাবাব ৰেডি। এতিয়া এটা এটাকৈ তুলি ৰাখিম। ধুনীয়াকৈ সিজি আহিলে এতিয়া বাচনত তুলি ৰাখি পেলাই আপোনালোকক দেখুৱাইছোঁ। এয়া মোৰ কাবাব ৰেডি, ভাঙি দেখুৱাইছোঁ, চাওক ধুনীয়াকৈ ভিতৰলৈকে সিজিলে আৰু খাবলৈও খুবেই ভাল হ'ব চাগে। আজিলৈকে বনোৱাও নাছিলোঁ বা কৰাও নাই, আজিলৈ আহিছোঁ। বাই বাই, থেংক ইউ।